নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ডিএমই বা SSUHSৰ ফালৰ পৰা ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ এখন নতুন নটিচ আহি গ'ল। তো ইয়াৰে কিছুদিন আগতে ইয়াৰে কাউন্সেলিং হৈ গৈছিল। তো এতিয়া ইয়াৰে এডমিশ্যন নটিচখন জাৰি কৰি দিলে। তো যিসকল কেণ্ডিডেটে এই কৰ্চত চিট পালে তেওঁলোকক আন্তৰিক অভিনন্দন জনালোঁ। লগতে আপোনালোকে কোনখন কলেজত চিট পালে সেইটো কমেণ্ট কৰি জনাব। আৰু এই নটিচখনত এডমিশ্যন ডেট, তাৰপিছত কি ডকুমেণ্ট লাগিব, মেডিকেল চাৰ্টিফিকেট, এই সকলোবিলাক তথ্য আছে। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰিব। তো এই নটিচখন জাৰি কৰিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ডিএমইৰ ফালৰ পৰা 19 তাৰিখ অৰ্থাৎ আজি। তো এইখন এডমিশ্যন নটিচ হৈছে। ইয়াতে প্ৰভিজনেল এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ পেৰামেডিকেল কৰ্চ। তো পেৰামেডিকেল কৰ্চৰ ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন লিষ্ট হয়। তো ইয়াৰে এডমিশ্যন ডেটটো আপোনালোকক কৈ দিয়াৰ আগতে আপোনালোকক ডকুমেণ্টখিনি কৈ দিওঁ। তো আপোনালোকক ইয়াতে কাউন্সেলিঙৰ টাইমত যিখিনি ডকুমেণ্ট লৈ গৈছিল তো সকলোবিলাক অৰিজিনেল আৰু জেৰক্স লৈ যাব লাগিব। ইয়াতে লিখা আছে যে কেণ্ডিডেট আৰ টু ডিপ'জিট দ্য অৰিজিনেল এডমিট কাৰ্ড। তো আপোনালোকে এই সকলোবিলাক ডকুমেণ্ট আপোনালোকে কলেজখনত জমা কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লাগিব। তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, তাৰপিছত যদি আপোনালোকৰ EWS চাৰ্টিফিকেট আছে EWS চাৰ্টিফিকেট, আৰু যদি PRC আছে PRCখনো লৈ যাব। নেক্সট আপোনালোক এডমিশ্যন ডেটটো জনাই। তো ইয়াৰে এডমিশ্যন ডেটটো হৈছে 22 ডিচেম্বৰ তাৰিখ। ইয়াতে মাত্ৰ এদিনে দিন দিছে। তো আগতে ইয়াৰে এডমিশ্যন ডেট দুদিন দিছিল, কিন্তু এইবাৰ এদিনে দিছে 22 ডিচেম্বৰ তাৰিখ। নেক্সট আপোনালোকৰ বহুতৰে ইয়াতে এখন মেডিকেল চাৰ্টিফিকেট লাগে, যিটোত আপোনালোকৰ কনফিউজ হয়। তো মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকে ঘৰতে বনাই লৈ যাব লাগিব নে তাত পাব, এইটোও কৈ দিওঁ। তো এতিয়া আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকে ঘৰৰ পৰা লৈ যাব নালাগে। আপোনালোকে যিখন ইনষ্টিটিউটত চিট পাইছে সেই ইনষ্টিটিউটখনত এডমিশ্যনত গৈ আপোনালোকে এখন মেডিকেল বৰ্ড আছে, সেই মেডিকেল বৰ্ডখনে আপোনালোকক মেডিকেল চেকআপ কৰি এখন মেডিকেল চাৰ্টিফিকেট দিব। তো সেইখন আপোনালোকে জমা কৰিব লাগিব। তো আপোনালোকে এডমিশ্যন ডেট, তাৰপিছত কি চাৰ্টিফিকেট লাগিব, মেডিকেল চাৰ্টিফিকেট, এইখিনি গম পালে। তো আপোনালোকক এডমিশ্যনত কিমান পইচা লয় সেইটোও কৈ দিম। তো আৰু হোষ্টেল আছেনে নাই সেইটোও কৈ দিম। তো এইখনে হৈছে ইয়াৰে মেৰিট লিষ্ট। তো এই মেৰিট লিষ্টখনত প্ৰায় 59টা কেণ্ডিডেট আছে। তো বহুত কেণ্ডিডেটৰ মনত ভাব হ'ব পাৰে যে ছেকেণ্ড কাউন্সেলিং হ'ব নে নাই। তো আপোনালোকে নিশ্চিত থাকক যে ইয়াৰে ছেকেণ্ড কাউন্সেলিং হ'ব, আৰু ইয়াৰে বহুত চিট খালী আছে। তো আপোনালোকৰ ইয়াৰে ছেকেণ্ড কাউন্সেলিং নিশ্চয় হ'ব। এতিয়া এডমিশ্যন ফিজৰ কথা কৈ দিওঁ। ইয়াৰে এডমিশ্যন ফিজ প্ৰায় কলেজ ৱাইজ বেলেগ বেলেগ হয়। তো 8,000 মানৰ ভিতৰত হয়, কিন্তু আপোনালোকে 10,000 পৰা 15,000 টকা লৈ যাব, কাৰণ প্ৰত্যেক বছৰে ইয়াৰে এডমিশ্যন ফিজটো অলপ বৃদ্ধি হয়। তো তাৰ বাবে আপোনালোকে ইয়াৰে এডমিশ্যনৰ ফিজটো 10,000 পৰা 15,000 টকা লৈ যাব। আৰু ইয়াৰে বেছিভাগ কলেজতে, প্ৰায় গোটেইখন কলেজতে হোষ্টেল নাই। চ' আপোনালোকে ইয়াতে হোষ্টেল ফিজ দিব নালাগে, তাৰ বাবে অনলি এডমিশ্যন ফিজটো দিব লাগিব। তো আপোনালোকে 10-15,000 টকা লৈ যাব, ইয়াৰে এডমিশ্যন হৈ যাব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। তো আপোনালোকে আগৰ নটিচবিলাক পাবৰ কাৰণে বা ছেকেণ্ড কাউন্সেলিঙৰ আপডেট নটিচ এইবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থ'ব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।